প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকৰ বোৰ্ড এক্সামৰ বাবে আজি মই তোমালোকৰ অসমীয়াৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সমূহ লৈ আহিছো মই ইতিমধ্যে তোমালোকৰ ৰচনা আৰু গল্প এই সম্পৰ্কে ইম্পৰ্টেন্ট কি হ'ব পাৰে বা কেনেকুৱা ধৰণৰ তোমালোকে পঢ়িব লাগিব এই সম্পৰ্কে তোমালোকক দুটা ভিডিও বনাই দিছিলো আশা কৰিছো তোমালোকে এইটা প্ৰস্তুতি চলাই আছা আজি মই তোমালোকৰ টেক্সট বুক খনৰ পৰা ইয়াত তোমালোকৰ গদ্যাংশ কবিতাংশ আৰু তোমালোকৰ আৰু এখন যিখিনি ৰেপিড ৰিডাৰখন আছে সেই ৰেপিড ৰিডাৰখনৰ পৰা তোমালোকে কি পঢ়িব লাগিব এই সম্পৰ্কে মই তোমালোকৰ আজিৰ এই ভিডিওটো দিম আমি আহিছো প্ৰথমতে প্ৰথম চেপ্টাৰ বৰগীতলৈ বৰগীতৰ পৰা তোমালোকৰ মাধৱদেৱৰ বিষয়ে প্ৰায় কোৱেশ্চন আহে মাধৱদেৱৰ তোমালোকে এই 1000টা ঘোষাৰ থকা 1000 ঘোষানো কাক বোলে এটো যে এটো মনত ৰাখিবা 1000 ঘোষা বুলিও কোৱা হয় বা 1000টা ঘোষা থকা কাৰণে 1000 ঘোষা বুলি কোৱা হয় এই কথাটো তোমালোকে মনত ৰাখিবা আৰু তেওঁৰ জীৱনৰ প্ৰধান কীৰ্তিস্তম্ভ হ'ল নামঘোষা এটো মনত ৰাখিবা আৰু মই তোমালোকক ইতিমধ্যে কৈছো যে তোমালোকৰ যিখিনি এমসিকিউ আহিব এইখিনি বুকৰ পৰা আহিব কবি পৰিচয়ৰ পৰা আহিব বা তোমালোকৰ এই লেখকৰ পৰিচয় সমূহৰ পৰা ম্যাক্সিমাম খিনি আহে গতিকে এইখিনি তোমালোকে পঢ়িবা আৰু তেওঁৰ যে এইখিনি ঝুমুৰা নাট তত্ত্বমূলক ৰচনা আখ্যানমূলক ৰচনা এইখিনি তোমালোকে মনত ৰাখিবা ইয়াৰ ভিতৰত কি পৰিছে এতিয়া নেক্সট টু লাহিছো মনত ৰাখিবা বৰগীতৰ লক্ষণসমূহ ইয়াৰ ভিতৰত তোমালোকৰ সম্ভৱতঃ দুটা আহিব পাৰে দুটা লক্ষণ লিখা বুলি আহিব পাৰে বা চাৰিটাও লিখিবলৈ আহিব পাৰে লক্ষণসমূহ তোমালোকে মনত ৰাখিবা বজ্ৰাৱলী ভাষা যে এটা কৃত্ৰিম ভাষা ইয়াক কি ভাষাৰ দ্বাৰা সংযোগ কৰা হৈছে এইটো মনত ৰাখিবা ইমান দীঘলীয়া কোৱেশ্চন তোমালোকৰ নাহে তথাপিতো বজ্ৰাৱলী যে এটা কৃত্ৰিম সাহিত্যিক ভাষা সেই কথাটো তোমালোকে মনত ৰাখিবা এতিয়া ইয়াৰ পৰা তোমালোকৰ মই শৰ্ট কোৱেশ্চন এটা দিম বৰগীতটি কি ৰাগত বন্ধা আছে বসন্ত ৰাগত বন্ধা আছে আকৌ কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে এটো মনত ৰাখিবা যেহেতু বৰগীতৰ লক্ষণসমূহ তোমালোকে মই তোমালোকক দুটা চাব দিছো দুটা মনত ৰাখিবা আৰু এটো মই পুনৰ সোঁৱৰাই দিছো যে মাধৱদেৱৰ ওপৰত কোৱেশ্চন আহে এমসিকিউ আহিব পাৰে গতিকে হেতু তোমালোকে চাই লবা এতিয়া খনক খনন্দ যোগী যাহাকু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় এটো ব্যাখ্যা কৰাত আহিব পাৰে বা তাৎপৰ্য তোমালোকৰ ইয়াতে তাৎপৰ্য বিচাৰ কৰা বৰগীতত তোমালোকৰ এটো ইম্পৰ্টেন্ট তোমালোকে এটো চাবা আৰু তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনের নিজ তুমি জীৱন ব্যাখ্যা কৰাত এটো চাবা খনক খনন্দ যোগী যাহাকু ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় এটো আৰু মই কৈছো বৰগীতৰ লক্ষণ তোমালোকে তাৰে দুটা চাবা এতিয়া আহিছো জিকিৰ পাতিলে এতিয়া তোমালোকে হযৰত মুহাম্মদৰ আসল নাম কি এটো মনত ৰাখিবা আসল নাম হযৰত শাহ মিলন এটো তোমালোকে মনত ৰাখিবা এতিয়া জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথম অসমত আজান দিন নামাজ পঢ়িবলৈ মুছলমান সকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ কি কাৰণে আজান ফকীৰ নাম হ'ল হেবুলি তোমালোকৰ আহিব পাৰে এক নম্বৰ বাবে এতিয়া পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁ মহাত্মক বুজি পাই দিখমুখৰ হৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ হৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে আৰু তেওঁ তাতে মৃত্যু হয় তেওঁ কোট মৃত্যু হয় বুলি তোমালোকৰ কোৱেশ্চন আহিব পাৰে তেতিয়া তোমালোকে লিখিব লাগিব দিখমুখৰ হৰাগুৰি চাপৰি
এতিয়া আমি কোৱেশ্চন সমূহলৈ আহিছো জিকিৰৰ ৰচক কোন জিকিৰৰ শব্দটো কি শব্দৰ পৰা ওলাইছে এটো গ আৰু ক এটো চাবা আৰু তোমালোকে ইয়াৰ শব্দ অৰ্থকিটা গুটেকিটা চাবা ৰসুল মুমিন ৰহম কুতুম বান্দা এই গুটেকিটা চাবা এতিয়া মই তোমালোকক ইয়াৰ ব্যাখ্যা কৰাটো দিবলৈ লৈছো মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে হলৰ লগত তৰিকাৰ টপালি এতিয়া এটো উল্লেখিত কবিতা ফাকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা আৰু তোমালোকে যেতিয়া মই তোমালোকক মূল ভাৱখিনি দিয়ে থৈছো যেতিয়া তোমালোকে মূল ভাৱখিনি পঢ়িব পাৰিবা জানিবা মনত থাকিব তেতিয়া তোমালোকৰ এই প্ৰশ্নসমূহৰ উত্তৰ দিয়াত সহজ হ'ব নেক্সট হজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হলে এৰিলে প্ৰীতি ব্যাখ্যা কৰা তোমালোকে এটো চাবা পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত এটোটা চাবা আৰু মই কৈছো তোমালোকে মূল ভাৱ মনত ৰাখিবা মূল ভাৱটো মনত ৰাখিলে তোমালোকৰ এই ব্যাখ্যা কৰাত অতি সহজ হয় এতিয়া আহিছো ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি কবিতাটোলৈ প্ৰশস্তি কবিতাটোৰ কবি ৰঘুনাথ চৌধুৰী তোমালোকে এইখিনি মনত ৰাখিবা তেওঁৰ গুৱাহাটী জোনাকী কাকতৰ সহকাৰী সম্পাদক আছিল আৰু মইনা জয়ন্তী আৰু সুৰভি নামৰ আলোচনী সম্পাদক আছিল তোমালোকৰ আহিব পাৰে কোন কাকতৰ সহকাৰী সম্পাদক আছিল এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে গতিকে এইখিনি এটো তোমালোকে পঢ়িবা এতিয়া অতি চমু প্ৰশ্ন তোমালোকে এই গুটেকিটা পঢ়িবা ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায় বিহগী কবি ৰঘুনাথ চৌধুৰী কবিতা পুথি দুখনৰ নাম লিখা তোমালোকৰ ইয়াতে আছে এটা চাবা আৰু মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমন জ্যোৎস্না বুলি কবিয়ে কৈছে এটো এটা চাবা ইয়াৰ পৰা ব্যাখ্যা কৰা মই নাহে বুলি ভাবিছো প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা তোমালোকে মূল ভাৱটো পঢ়িবা জল স্থল আৰু কোট দেৱতাৰ মহা অভিযান চলিছে জল স্থল এই উম প্ৰশ্নটো জল স্থল আৰু কোট দেৱতাৰ মহা অভিযান চলিছে এটো তোমালোকে চাবা শব্দাৰ্থ চাবা কিখলয় চিত্ৰহাৰী অন্তৰিক্ষ প্ৰণদালহ এই শব্দকিটা তোমালোকে চাবা এতিয়া আহিছো মই অসমীয়া পাঠটিলে কবিতাটি লিখিছিলে সৈয়দ আব্দুল মালিকে আব্দুল মালিকৰ সবু পৰিচয়খিনি তোমালোকে পঢ়িবা আৰু সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা এটো পঢ়িবা অসমৰ হেংদাং ক'ত জিলিকিছিল মুগলসকলে অসমত ক'ত ভৰি দিছিল অসমৰ হেংদাং জিলিকিছিল দুপৰৰ পূৰ্ণ আকাশত আলোকত কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা আৰু এই কবিতাটোৰ মূল ভাৱটো মনত ৰাখিবা অসমলৈ যুদ্ধ কৰিবলৈ আহি মুগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা এটো এটা চাবা এতিয়া আহিছো তোমালোকৰ আন এটি পাঠ উদ্যোগী হ আহা এই উদ্যোগী হ আহা পাঠটি পৰা তোমালোকৰ দুটা বা তিনিটা এনেকুৱা ধৰণৰ শৰ্ট কোৱেশ্চন আহিব তোমালোকে এই লেসনটো ভালদৰে পঢ়িবা আৰু এই উদ্যোগী হ আহা পাঠটিৰ লেখক কোন বুলি আহিব পাৰে দেৱজিৎ ভূঞা এটো মনত ৰাখিবা এতিয়া একদম শৰ্ট কোৱেশ্চনৰ প্ৰথমটো চাবা দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি নাৰায়ণ মূৰ্তি কোন এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন একেটা চাবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান শিক্ষক গৰাকীয়ে কিয় এনেদৰে ক'লে বুজাই লিখা আৰু সফল উদ্যোগী হ'বলৈ কিয় কঠিন তোমালোকৰ ইয়াত এটা আছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন ভাৱ সম্প্ৰসাৰণত তোমালোকৰ আহিব পাৰে শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে এই যি মূলা বাঢ়ে তাৰ দুপাততে চিন আৰু শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে এই ব্যাখ্যা কৰা তোমালোকে চাবা আৰু এই দুটা মোৰ চেনেলটোত শৰ্টস বনোৱা হৈ আছে তোমালোকে তাৰ পৰা ইয়াক চাব পাৰা আমাৰ আন এটি লেসন ভাৰতীয় সংস্কৃতি আৰু আমাৰ আন এটি পাঠ
অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি হেতু হৈছে অসমৰ আৰু এটো ভাৰতীয় সংস্কৃতি কিন্তু প্ৰায় কথাখিনি মিল আছে তোমালোকে গতিকে এটা যদি ভালদৰে পঢ়া ইটোৰ লগত তোমালোকে লিংক কৰি লিখিব পাৰিবা এতিয়া এই ভাৰতীয় সংস্কৃতিৰ পাঠটিৰ পৰা তোমালোকৰ শৰ্ট কোৱেশ্চন বাৰে বাৰে এটা খুব আহি থাকে সেই কোৱেশ্চনটো মই তোমালোকক দিবলৈ লৈছো বাৰে বাৰে আহি থকা প্ৰশ্নটো হৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা এখন এক প্ৰশ্নটো বাৰে বাৰে আহে তোমালোকে এটো চাবা ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি কোন এটো 4 নম্বৰটো কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি শিৱ আৰু শক্তি পূজাৰ মূল কোট আৱিষ্কাৰ হৈছিল একেটা তোমালোকে চাবা আৰু এটা আছে খুব গুৰুত্বপূৰ্ণ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি এটো চাবা আৰু এটা ভাৰতীয় সংস্কৃতিৰ এক বিৰাট সমন্বয় বস্তু ভাৰতীয় সংস্কৃতিৰ বিৰাট সমন্বয় বস্তু এই কথাষাৰ কিমান দূৰ যুক্তিপূৰ্ণ ভাৰতীয় সংস্কৃতিৰ পাত্ৰৰ আধাৰত বিচাৰ কৰা তোমালোকে এই কোৱেশ্চনটো চাবা সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা ইয়াত তোমালোকৰ যিমান দূৰ সম্ভৱ এক নম্বৰ কাৰণেও আহিব পাৰে বা 2 নম্বৰতকৈ বেছি নাহে এতিয়া নেক্সট এই 18 নম্বৰটো চাবা ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টুকা যুগুত কৰা এটো এটা চাবা 18 নম্বৰটো ব্যাখ্যা কৰা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান পতন ভঙা গঢ়াৰ সবিশেষ বুৰঞ্জী এই দুটা ব্যাখ্যা কৰাৰ এই দুটা চাবা অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি আব্দুছ সাত্তাৰ এই লেসনটো তোমালোকৰ ইয়াৰ পৰা কেইবাটা কোৱেশ্চন আহিব খ নম্বৰ প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল আৰু সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল এটো ঘ খ আৰু সমু উত্তৰ লিখা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় কিমান চনৰ পৰা এটো মোস্ট ইম্পৰ্টেন্ট কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল এটো পঢ়িবা অসমৰ পুৰণি সাহিত্যৰ সম্বলবোৰ কি অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিয়ে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা কৰিছে কথাষাৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈশিষ্ট্যতাৰ বিষয় বৰ্ণনা কৰা এটো চাবা এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বুলা কথাষাৰ সত্যতা বিচাৰ কৰা এটো চাবা 8 নম্বৰ খটো চাবা এই গুটেবোৰ হল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া তাৎপৰ্য ব্যাখ্যা কৰা গ এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা এই দুটা তাৎপৰ্য ব্যাখ্যা কৰা খ আৰু গটো তোমালোকে চাবা এতিয়া আহিছো ইন্টাৰনেটৰ তিতা মিঠা পাতিলে দেউতাকে কুঁৱলী কিয় কম্পিউটাৰ উপহাৰ দিছিল কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল ভাইৰাছ কি ইন্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিছিল ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা এইকেইটা চাবা তোমালোকে শৰ্ট কোৱেশ্চনৰ ভিতৰত এইকেইটা গুটেকিটা পঢ়িবা আৰু ভাইৰাছ ইমেইলৰ জৰিয়তে বান্ধৱীৰ পৰা কি কথা জানিব পাৰিলে পাইটো ইমান ইম্পৰ্টেন্ট নহয় ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে এটো 8 নম্বৰটো তোমালোকে চাবা এতিয়া আহিছো অৰুণিমা চিনহাৰ পাঠটিলে আৰু ইয়াত অৰুণিমা চিনহাৰ কোনবিধ খেলৰ বিশেষ দক্ষতা আছে এটো পঢ়িবা চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসন্তী পালে কেনেদৰে সহায় কৰিছিল ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল এইকেইটা চাবা এতিয়া আহিছো মই অৰণ্য যাত্ৰা পাতিলে তোমালোকে এই অৰণ্য যাত্ৰা পাত্ৰীৰ লেখক
অনুৰাধা শৰ্মা পূজাৰীৰ তোমালোকে চমু পৰিচয়টো খুব সুন্দৰকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ এমচিকিউ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আৰু তোমালোকে বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকল কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল এটো চাবা লৰ্ড কাৰ্জন কোন এটো ঘটো প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে এটো চাবা মহিচন্দ্ৰ মিৰি কোন কাজিৰঙাৰ বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল নিগনা শিকাৰীৰ প্ৰকৃত নাম কি তেওঁ কাক প্ৰথমে কাজিৰঙা গঢ় দেখুৱাইছিল 8 আৰু 9 6 নম্বৰ একেটা চাবা তোমালোকৰ আন এটি পাঠ পাৰচত একমুখী ইয়াৰ পৰা ইমান তোমালোকৰ কুৱেশ্যন ইমান নাহে তথাপিতো তোমালোকে এনেকুৱা নহয় যে লেসনটো তোমালোকে নপঢ়িবা বুশ্বেৰ বিমানবন্দৰটো কিয় গুৰুত্বপূৰ্ণ আছিল বুশ্বেৰ কি এটো চাবা খ ঘ আগা শব্দৰ অৰ্থ কি তেহৰানত কিমান বিমানবন্দৰ কেইটা স্লামবাৰ্জাৰ কি চেনি কোনে আৱিষ্কাৰ কৰিছিল এইটো বটো চাবা কেন্দ্ৰৰ অৰ্থ কি এতিয়া বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া এইটো 3 নম্বৰটো চাই লবা আৰু ইয়াৰ ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা এই 7 নম্বৰটো এতিয়া আহিছো কানাই সাতুৰি পাতিলে ইয়াৰ তোমালোকৰ পুৰণি শব্দ আধুনিক ৰূপ এই তোমালোকৰ এটা আছে নহয় পুৰণি শব্দ কিছুমান দিয়ে তাৰ আধুনিক ৰূপটো লিখিব লাগে ইয়াৰ পৰা এই শব্দসমূহ তোমালোকে চাই লবা ইয়াৰ পৰা কেবাটাও আহে এখিনি শব্দ অৰ্থ আৰু টুকা যে আছে এখিনি তোমালোকে ভালদৰে পঢ়িবা কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যকুদাক কৈছিল এই ক কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল কপিল মুনিৰ মাতৃ কোন আছিল কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলি চলনা কৰিছিল চমুটুকা লিখা দেবাহুতি কপিল শ্ৰীধৰ কণ্ডলী এইকেইটা চমুটুকা চাবা 7 নম্বৰ কৃষ্ণই বিভিন্ন সময়ত কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা 8 নম্বৰ কুৱেশ্যনটো কবিতাটোত কাঠবাজি বুলি কাক কৈছে ইয়াৰ অৰ্থ কি এই অপবাদৰ পৰা তেওঁ কোনে ৰক্ষা কৰিলে 8 নম্বৰটো চাবা তোমালোকৰ আন এটি পাঠ ধৰ ঝাৰু ধৰ ভাই অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বিষয়ে যিখিনি চমুটুকা দিয়া আছে পৰিচয় দিয়া আছে হেতু তোমালোকে সুন্দৰকৈ পঢ়িবা অতি চমু উত্তৰ দিয়া অম্বিকাগিৰি ৰায়চৌধুৰীৰ কি আখ্যা দিয়া হয় জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে ঝাৰু ধৰিবলৈ কৈছে গ নম্বৰটো কবিয়ে চাই থাকোতে মুখ কিহেৰে ভৰি পৰিল বুজিছে এটো চাবা ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ মই মূল ভাৱটো দিয়ে থৈছো তোমালোকে এটো এবাৰ পঢ়িবা হল এৱেটোৰ সময় খবৰ জাতিৰ ঝাৰুডাল যে ভাই ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুদাৰ হোৱাৰ সময় হলহি বুলি হকিয়াই দিছে আৰু মই ইতিমধ্যে তোমালোকক কৈ আছো যে মূল ভাৱ যদি তোমালোকে পঢ়া তেনেহলে ব্যাখ্যা কৰা সহজ হয় গতিকে তোমালোকে মূল ভাৱটো কবিতাটো পঢ়ি মূল ভাৱটো তোমালোকে মনত ৰাখিবা তোমালোকৰ আন এটি পাঠ বিখ্যাত যুগৰ চমু উত্তৰ দিয়া মহাৰথী কোন কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম এটোটো নাহে বাৰু ইমান দীঘল কুৱেশ্যন কেতিয়াও নাহে মহাৰথী কাক বোলে চাবা আততাই কাক বোলে এইটো ঘটো চাবা ক ঘ আৰু উঙ কুলক্ষয় দুখ কি কুলক্ষয় দুখ কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা তোমালোকৰ দীঘলকে নাহে বা কিয় মহাপাপ বোলা হৈছে এনেকুৱা ধৰণৰ তোমালোকৰ আহিব পাৰে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল 3 নম্বৰটো
অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল এটো চাবা এতিয়া আহিছো আমাৰ শেষৰ পাঠটিলে এই প্ৰাচীন ভাৰতীয় শিক্ষা পাঠটিৰ পৰা তোমালোকৰ সমুটুকা কেইবাবাৰো আহিছে আৰু সেই সমুটুকা তক্ষশিলা বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয় এই দুটা তোমালোকে মনত ৰাখিবা বা পঢ়িবা তক্ষশিলা বিশ্ববিদ্যালয়ৰ 4জন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা নাগাৰ্জুন কোন ক'ত আছিল আৰু কি কৰিছিল নাগাৰ্জুনৰ বিষয়ে এটো গ নম্বৰটো কোনখন বিশ্ববিদ্যালয়ৰ কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল প্ৰথম ছ আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি প্ৰাচীন ভাৰতৰ বিদ্যালয়সমূহৰ আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল এনেকুৱা ধৰণৰ ইমান দীঘল প্ৰশ্ন তোমালোকৰ নাহে এটো আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি তোমালোকে এই ফাৰ্স্ট পেজটো চাবা বৈচিত্ৰ্যময় অসমৰ তোমালোকে দুটা জাতিৰ বিষয়ে সুন্দৰকৈ পঢ়িবা আৰু তাৰ যিখিনি দুটা তিনটা এনেকুৱা ধৰণৰ শৰ্ট কুৱেশ্যন দিয়া থাকে ধৰি লোৱা তিৱাসকল এতিয়া তিৱাসকল আমি যেতিয়া পঢ়িম সেই তিৱাসকলৰ গোটেইখিনি আমি খৰচি মাৰি পঢ়িম তিৱাসকল যদি পঢ়ো বা বড়োসকলৰ কথা যদি পঢ়ো আৰু তোমালোকে দুটা জাতিৰ বিষয়ে খুব ভালদৰে প্ৰিপাৰেচন কৰিবা আৰু তাৰ সমুটুকাবোৰ যে থাকে ধৰি লোৱা তিৱাসকলৰ এটা যে আছে ইন্দ্ৰসিং দেউৰী মই এনে তোমালোকক এটা তুলনা কৰি দিছো যে ইন্দ্ৰসিং দেউৰীৰ বিষয়ে আমি গোটেইখিনি পঢ়িম কুৱেশ্যনত আমাৰ কিতাপখিনিত দুটা যেহেতু আমি দুটা জাতিৰ বিষয়ে পঢ়িম বৈচিত্ৰ্যময় অসমৰ গতিকে যি দুটা লেচনে পঢ়ো তোমালোকে খুব সুন্দৰকৈ পঢ়িবা যাতে যেনেকুৱা ধৰণৰ কুৱেশ্যনে নাহক তোমালোকে সেই 10 নম্বৰটো তোমালোকে তাৰ পৰা কেৰি কৰিব পাৰা এতিয়া তোমালোকক মই যেহেতু ৰচনা গল্প কৈছোৱে সেইখিনি দিয়া হৈ আছে গতিকে এতিয়া মই এনে তোমালোকক এটা ব্যাকৰণৰ চেপ্টাৰ ব্যাকৰণৰ কেইটামান কুৱেশ্যন এনে তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো এনেকুৱা ধৰণৰ তোমালোকৰ ব্যাকৰণ আহিব এতিয়া এটা আছে যে আমাৰ সৰল বাক্যৰ পৰা জটিল বাক্যলৈ পৰিৱৰ্তন কৰা এতিয়া পৰিশ্ৰমী মানুহৰ স্বাস্থ্য ভাল থাকে মিছলিয়াক কোনেও বিশ্বাস নকৰে এতিয়া আমি এটো সৰল বাক্য হৈ আছে এতিয়া আমি জটিল বাক্যলৈ নিব লাগে যি লোক পৰিশ্ৰমী তেওঁলোকৰ স্বাস্থ্য ভালে থাকে মিছলিয়াক কোনেও বিশ্বাস নকৰে যি লোক মিছলিয়া তেওঁলোকক কোনেও বিশ্বাস নকৰে এনেকুৱা ধৰণৰ আকৌ প্ৰত্যয় ভাঙি দেখুৱা কৰ্তব্য কাৰ্য সুলভ ধনী গুণী ৰম্য এতিয়া এই কৰ্তব্য কাৰ্য সুলভ ধনী গুণী এইকেইটা চাবা এই ৰম্য এনেকুৱা ধৰণৰ তোমালোকৰ নাহে লিংগ পৰিৱৰ্তন কৰা শিক্ষয়িত্ৰী ৰাণী ছোৱালী প্ৰিয় ৰূপৱান ডেকা এই লিংগ পৰিৱৰ্তন কৰাকেইটা তোমালোকৰ বাবে নিশ্চয় খুব সহজ আৰু তোমালোকে সহজে জানিবা গতিকে এনেকুৱা ধৰণৰ এইবিলাক চাবা অনুসৰ্গ কাক বোলে উদাহৰণ দিয়া অনুসৰ্গ কাক বোলে এনেকুৱা ধৰণৰ তোমালোকৰ ডেফিনেশ্যনটো নাহে অনুসৰ্গ উপসৰ্গ এনেকুৱা ধৰণৰ কাক বোলে বুলি উদাহৰণ দিয়া বুলি আহিব পাৰে সমাৰ্থক শব্দ লিখা অগ্নিটো তোমালোকে জানাই অগ্নি অশ্ব এই ঘোঁৰাটো জানা নহয় ইয়াৰ সমাৰ্থক শব্দ চন্দ্ৰ নৈ পৃথিৱী গজ এইকেইটা সমাৰ্থক শব্দ মই তোমালোকক এনে উদাহৰণ কেইটামানহে দিছো বিপৰীত শব্দ লিখা পোহৰ শান্তি গধূলি অমৃত অভাৱ এটা শব্দত প্ৰকাশ কৰা যিকোনো তিনিটা দিছে তথাপিতো খাবলৈ অনা সৰু কলৰ পুলি এটোটো জানে পচলা ভৰিৰ পৰা মূৰলৈ এটো জানানে আপাদ মস্তক ভৰিৰ পৰা মূৰলৈকে মাটিৰে নিৰ্মিত মৃন্ময় কৰিবলগীয়া কাম কৰ্তব্য এনেকুৱা ধৰণৰ
এটা শব্দত প্ৰকাশ কৰা তোমালোকে চাবা আৰু ৰাইজে নখ জোকাৰিলে নৈ বয় সুৰ গলে বুদ্ধি বৰষুণ গলে জাপি এইকেইটা তোমালোকে যদি ইচ্ছা কৰা তেনেহলে মোৰ চেনেলটো দিয়া হৈ আছে সেইকেইটা তোমালোকে পঢ়িব পাৰা বাক্য ৰচনা কৰা অথাই সাগৰ আকালৰ ভাত অন্নজল উদং কাল এনেকুৱা ধৰণৰ নাহে এতিয়া কণাৰ লাখুটি এটো এনেকুৱা ধৰণৰ খুব তোমালোকে সহজতে তোমালোকৰ বাৰে বাৰে যিবিলাক আহি আছে হেনেকুৱা ধৰণৰে বাক্য ৰচনা কৰিবলৈ আহিব তুমি বাস কৰা অঞ্চলটোৰ খোৱা পানীৰ সমস্যাৰ বিষয়ে বাতৰি কাকতৰ বাবে এটি প্ৰতিবেদন প্ৰস্তুত কৰা আৰু এই প্ৰশ্নটো বাৰে বাৰে আহি আছে গতিকে তোমালোকে এটো খুব ভালকে এখন প্ৰতিবেদন কেনেকৈ প্ৰস্তুত কৰিব লাগে হেতু পঢ়িবা বা তোমালোকে পঢ়ি চাই খোৱা পানীৰ সমস্যাৰ বিষয়ে ম্যাক্সিমাম আহে গতিকে তোমালোকে হেতু বিষয়ে প্ৰিপেয়াৰ কৰিলেও হ'ব তোমাৰ ককায়েৰ বিবাহ উপলক্ষে তুমি 3 দিন বিদ্যালয়লৈ আহিব পৰা নাছিলা এই 3 দিনৰ ছুটি বিচাৰি তোমাৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা নিজৰ নাম ঠিকনা নিলিখিবা আৰু তোমালোকৰ প্ৰশ্ন কাকতত এইটো লিখিয়ে দিব যে তুমি নাম উল্লেখ কৰিব লাগিব নে নালাগে গতিকে মই তোমালোকক কৈছো যে এইটো প্ৰতিবেদনখন মোস্ট ইম্পৰ্টেন্ট আৰু এটা ইয়াতে গল্প দিছে এসময়ত এজন ধনী মানুহৰ এটা মাত্ৰ ল'ৰা আছিল সময়ত ল'ৰাটো বেয়া ল'ৰাৰ লগ হৈ বেয়া ফালে ঢাল খালে এদিন এখন দেউতাকে এটা বুদ্ধি পাঙিলে তেওঁ কিছুমান ভাল আপেল আৰু কেইটামান বেয়া আপেলৰ বজাৰৰ পৰা কিনি আনিলে বেয়া ল'ৰাই বহুত ভাল ল'ৰাক নষ্ট কৰিব পাৰে হি হেখৰ এজন ভাল ল'ৰা হ'ল এতিয়া এই গল্পটো তোমালোকে সেই যে বেয়া সংগত পৰি কেনেকে ভাল মানুহো বেয়া হয় বেয়া ল'ৰাবিলাকৰ লগত লগ হলে যে বেয়া কথা শিকে হেতু তোমালোকে নীতি শিক্ষা লিখিব পাৰা যে সদায় সৎ সংগৰ লগত ফুৰিব লাগে বা বন্ধুত্ব কৰিব লাগে হেতু তোমালোকে নীতি শিক্ষা লিখিব পাৰা আৰু গল্পৰ নামত তোমালোকে লিখিব পাৰা এজন ধনী ল'ৰাৰ কাহিনী বুজি পাইছানে বা তোমালোকে এই গল্পটোত সেই ধনী ল'ৰাজনৰ এটা নাম দি ল'ব পাৰা যে এসময়ত এজন ধনী মানুহৰ এটা মাত্ৰ ল'ৰা আছিল তাৰ নাম আছিল কিবা ধৰিলে তোমালোকৰ জিতু নামে মনত পৰে যে ৰামু দিব পাৰা বা তোমালোকৰ জিতু মনত আহে হেনেকুৱা ধৰণৰ এটা নাম দি লবা আৰু এসময়ত এজন ধনী মানুহৰ এটাই মাত্ৰ ল'ৰা আছিল ল'ৰাটোৰ নাম মই এনে কৈছো তোমালোকক ল'ৰাটোৰ নাম আছিল ৰাম হেনেকে এটা ৰামৰ কাহিনী বা ৰাম নামৰ এটা ল'ৰাৰ কাহিনী এনেধৰণে তোমালোকে নামটো দিব পাৰা এসময় ল'ৰাটোৰ বেয়া ল'ৰাৰ লগ হৈ বেয়া ফালে ঢাল খালে আৰু তোমালোকে যিহেতু গল্পটো অকমান দীঘল কৰিব লাগিব তেতিয়া তোমালোকে এইখিনিতে লিখিব পাৰা ল'ৰাটো লাহে লাহে ডাঙৰ হ'ল আৰু তেওঁ ল'ৰাজন বহু ধৰণৰ বন্ধু বান্ধৱৰ সং ললে কিন্তু কি হ'ল ল'ৰাটো বেয়া ল'ৰাৰ লগ হৈ বেয়াৰ ফালে ঢাল খালে এনেকে ধৰণে তোমালোকে গল্পটো যিহেতু মই আগতেও কৈছো গল্প লিখা খুব সহজ যিহেতু আমাৰ আউটলাইন বিলাক দিয়া থাকে গতিকে আমাৰ ইয়াত বানানৰ ভুলৰ কোনো সম্ভাৱনা নাথাকে তোমালোকে যিমান পাৰা গল্পটো লিখিবলৈ চেষ্টা কৰিবা আৰু ইয়াতে এই বাতৰি কাকত আৰু তোমাৰ জীৱনৰ লক্ষ্য মই বাতৰি কাকতত ইমান ইম্পৰ্টেন্ট বুলি নকওঁ কিন্তু তোমাৰ জীৱনৰ লক্ষ্য এখন ইম্পৰ্টেন্ট তোমালোকে চাবা আৰু যেহেতু মই কবিতাখিনি দিয়েই থৈছো যে কি কেনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আহিব পাৰে গতিকে তোমালোকে সেইখিনি চাবা ইমানে মই তোমালোকৰ বাবে প্ৰস্তুত কৰি অনা বৰ্ডৰ এক্সামৰ বাবে আশা কৰো তোমালোকে এইখিনি পঢ়িলে মই আশা কৰিছো 95% তোমালোকে নিশ্চয়কৈ পাবা আৰু মোৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু কিবা নজনা থাকিলে মোক সুধিবা আজিলৈ সামৰিছো ধন্যবাদ